আৰু আজি ভাইটি এজনে একদম ভাল, একদম মনটো ভাল লাগি গৈছে। হেল্ল' গাইজ, গুড ইভিনিং। আৰু গধূলি তাৰ সময় পোৱা নাছিলোঁ, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এইকেইদিন আপোনালোকক নন ষ্টপ ভিডিঅ' দিম বুলি ভাবিছোঁ, আৰু দি দিলে যাবলৈ বেছি দিন নাই। বাদ দিয়ক বাৰু। আজি বিৰাট ধুনীয়া টপিকত কমেণ্ট কৰিছে। বেছি দিন নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভাইটি এজনে একদম ভাল, একদম মনটো ভাল লাগি গৈছে। ইমান ধুনীয়া কমেণ্ট এটা কৰিছে ভাইটিজনে, ছাইডতে দি দিছোঁ। অলপ দীঘলীয়া, আপোনালোকে পঢ়িব পৰা নাই যদি মই পঢ়ি দিছোঁ বাৰু। বহুত সুন্দৰ কমেণ্ট এটা কৰিছে, বহুত ভাল লাগিলে এনেকুৱা কমেণ্টবিলাক। এইবিলাক সকলোৱে ধুনীয়া কমেণ্ট কৰে বাৰু, কিন্তু এইটো মই বেছি ভাল লাগিলে কমেণ্টটো দেখি। পঢ়ি দিছোঁ কমেণ্টটো। ছেফটি শ্বু আৰু আপুনি পিন্ধা জেকেট বুলিয়ে কওঁ, আৰু এইবোৰ এৰি হেলমেটখন নিপিন্ধিলে এনেই কিমান ফাইন লগায় বাৰু? আৰু ৱাৰ্ণিং লেটাৰ কিবা দিয়েনো বুলিছে, জনাবচোন দাদা বুলি লিখিছে। আপুনি এটা ৰিক্স ছেক্টৰ বাউণ্ডৰীৰ ভিতৰত, গেটৰ ভিতৰত বা হেজাৰ্ট মানে এটা ৰিক্স চলি আছে, তাৰ বাউণ্ডৰী থাকে, আৰু বাউণ্ডৰীৰ ভিতৰত আপুনি সোমোৱাৰ লগে লগে আপুনি হেলমেট, ছেফটি শ্বু, ছেফটি কভাৰঅল, যিটো আমাৰ ড্ৰেছ থাকে, সেই ড্ৰেছটো আপুনি পিন্ধিবই লাগিব। আৰু নিপিন্ধিলে ইয়াত সুধিছে কিবা ফাইন লগায় নেকি? ফাইন তেনেকৈ নলগায়, কিন্তু আপোনালোকৰ চাকৰিৰ কাৰণে ফাইন হৈ যাবলৈ পাৰে, মানে চাকৰিটো মানে বিপদ হৈ যাব পাৰে। আপোনাক ৱাৰ্ণিং দিব, এবাৰ দুবাৰ তিনিবাৰলৈকে ৱাৰ্ণিং দিব, যদিহে আপুনি ছেফটি অফিচাৰ এজনৰ বহুত পাৱাৰ থাকে এটা ৰিগত ছেফটি অফিচাৰ এজনে অপাৰেশ্যন এটা কিবা আনছেফ দেখিলে সেই অপাৰেশ্যনটো ষ্টপ কৰাৰ কেপাচিটি এজন ছেফটি অফিচাৰৰ হাতত থাকে। আৰু ছেফটি অফিচাৰৰ বিষয়ে মই বনাই দিছোঁ ভিডিঅ' বাৰু। যদি কিবা ছেফটি অফিচাৰৰ ওপৰত ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। সেইটোৱে কৈছোঁ, বাউণ্ডৰীৰ ভিতৰত সোমালে আপুনি ছেফটি অফিচাৰ, ছেফটি হেলমেট পিন্ধিবই লাগিব, কাৰণ এইটো বেলেগৰ ছেফটিৰ কাৰণে নহয়, এইটো আপোনালোকৰ নিজৰ ছেফটি আৰু হেজাৰ্টে তাত বিভিন্ন ধৰণৰ বস্তু পৰি থাকে দেখিছে, সেইকাৰণে আপুনি তাত পিন্ধিবই লাগিব ছেফটি হেলমেট, ছেফটি ড্ৰেছ, মানে যিখিনি আপোনালোকে পিন্ধিব লাগে ছেফটি অফিচাৰ এজনে দিব পিন্ধিবলৈতো সেইখিনি আপুনি পিন্ধিবই লাগিব। আৰু এইটো মাষ্ট বি, মানে পিন্ধিব লাগিবই, কোনো ইয়াত মানে কনচিডাৰ কৰি নাই, কোনো ইয়াত কনফাৰ্মাইজ নাই, পিন্ধিবই লাগিব। আৰু সেইটো ছেফটি এজ এ ৰুল আছে ইয়াত, তাত যিমানখিনি যি পিন্ধিব লাগে। আৰু সকলোখিনি এইবিলাক কোম্পানীয়ে প্ৰভাইড কৰে, আপুনি তাত কোনো ধৰণৰ খৰচা বহন কৰিব নালাগে, যদিহে আপুনি তাত চাকৰি কৰে কিন্তু যদি আপুনি নিজৰ ট্ৰেইনিঙৰ কাৰণেও এইবিলাক দিয়ে বাৰু, কিন্তু যদি আপুনি ট্ৰেইনিঙৰ কাৰণে যদি জেগা নাথাকে, তেতিয়া আপুনি নিজে পিন্ধি মেলি কৰিম বুলি ভাবে, তেতিয়াও আপোনালোকে পিন্ধিব লাগিবই, নিজে কিনি হ'লেও পিন্ধিব লাগিব, কাৰণ হেজাৰ্টাছ এৰিয়া, তাত আপুনি এইবিলাক ফ'ল' কৰিব লাগিবই। সেইটো কথা। ফাইন তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফাইন নলগায় বাৰু, কিন্তু আপুনি ৱাৰ্ণিং দিব, ৱাৰ্ণিং দিয়াৰ পাছত নুশুনিলে ৱাৰ্ণিং দিয়াৰ পাছত যদি নুশুনিলে, তেতিয়া আপোনালোকক চাকৰিৰ পৰা অব্যাহতি দিব পাৰে বা চাকৰিৰ পৰা উলিয়াই দিব পাৰে। কথাটো সেইটো, বুজি পাইছে কথাটো? সেইটো কথা। আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ কমেণ্টটো লৈছোঁ, বেছি দীঘলীয়া নকৰোঁ। ভাইটিজনে লেভেল কিমান থাকে, যদি মই এইটো মোৰ ভুল যদি নহয়, তাৰমানে তেওঁ সুধিছে যে কিমান ওপৰলৈকে যাব পাৰি, এইটো সুধিছে নেকি? যদিহে আপুনি এটা ৰিগত কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ যদি ফিল্ডৰ ভিতৰত আমাৰ DS লেভেললৈকে থাকে, যদি ড্ৰিলিং ছাইডৰ পৰা আপুনি যাব বিচাৰে, ৰষ্টবত হওক, ফ্ল'ৰমেন, এনেকৈ কৰি আপোনালোকে DS লৈকে যাব পাৰে। DS মানে কিছুমানত DS কয়, কিছুমানত কয় RS। DSৰ ফুল মিনিং হৈছে ড্ৰিলিং ছুপাৰিনটেণ্ডেণ্ট, আৰু RSৰ ফুল মিনিং হৈছে ৰিগ ছুপাৰিনটেণ্ডেণ্ট। তো এই লেভেলটোলৈকে যাব পাৰে, কিন্তু তাৰ ওপৰলৈ যাবলৈ যদি বিচাৰে, সেইটো খালি মানে ফিল্ডত কাম নহয়, অফিচত কামবিলাক হ'ব। তো সেই লেভেলটোলৈও যাব পাৰে, DGM থাকে, এনেধৰণে থাকে। তো বুজি পাইছে? যদি ভুল হোৱা নাই মোৰ, আৰু যদি ভুল হৈছে কমেণ্ট কৰি জনাই দিব যে এইটো লেভেল কথা কোৱা নাছিলোঁ, বেলেগ লেভেল, সেইটোৰ ওপৰতো মই আপোনালোকক ভিডিঅ' বনাই দিম। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টবিলাক কৰি যাব এনেধৰণে, আপোনালোকক বনাবলৈ চেষ্টা কৰিম। লগ পাম মই এটা ভিডিঅ'ত। জয় অসম, শ্বেয়াৰ কৰি দিব।